ওম সাইৰাম। সায়েন্সত চৰিত্ৰৰ 18 আৰু 19 নং অধ্যায়ত আমি পাওঁ হেমত পন্তৰ স্বীকৃতি আৰু আশীৰ্বাদ লাভ। শ্ৰী সাথে আৰু দেশমুখৰ কাহিনী, সৎ চিন্তা আৰু তাৰ পৰা উৎপন্ন হোৱা আনন্দ উপভোগক উৎসাহ দান, উপদেশৰ বৈচিত্ৰ্য আৰু শ্ৰমৰ মৰ্যাদা সম্বন্ধে শিক্ষাদান। আমি সকলোৱে জানো যে সৎগুৰুৱে সদায় শিষ্যৰ যোগ্যতা নিৰূপণ কৰে, তাৰ পিছতহে যথোপযোগ্য উপদেশ দিয়ে। এই সম্বন্ধত বহুতে কয় যে সৎগুৰুৱে যি উপদেশ দিয়ে সেয়া অন্যৰ ওচৰত কোৱাটো উচিত নহয়। তেওঁলোকে ভাবে যে প্ৰকাশ কৰিলে হয়তো সেই উপদেশৰ যোগ্যতা নষ্ট হৈ পৰে, কিন্তু এই মতবাদ সঠিক নহয়। সৎগুৰু হৈছে বাৰিষাৰ মেঘৰ দৰে, অবিশ্ৰান্ত ধাৰাৰে তেখেতে বৰ্ষণ কৰে, অৰ্থাৎ অমৃতসহ উপদেশাৱলী অকাতৰে বিলাই যায়। সেয়া আমি উপভোগ কৰিম, হৃদয়ংগম কৰিম, প্ৰাণ ভৰি উপভোগ কৰিম, তাৰ পিছত আন সকলোকে দান কৰিম। আমাৰ জাগ্ৰত অৱস্থাত তেওঁ যি উপদেশ দিয়ে, এই কথাবোৰ যে কেৱল সেই ক্ষেত্ৰতে প্ৰযোজ্য তেনে নহয়। স্বপ্ন দৰ্শনৰ মাজৰেও তেখেতে যি উপদেশ বা শিক্ষা দিয়ে তাতো সমানভাৱেই প্ৰযোজ্য। স্নেহময়ী মাতৃয়ে যিদৰে সন্তানৰ স্বাস্থ্য ৰক্ষাৰ অৰ্থে তিতা অথচ কাৰ্যকাৰী ঔষধ খাবলৈ বাধ্য কৰায়, ঠিক তেনেদৰে সাই বাবায়ো তেখেতৰ ভক্তসকলক প্ৰয়োজনীয় আধ্যাত্মিক নিদৰ্শন দিয়ে। তেওঁৰ শিক্ষা সদায় মুক্ত আছিল, তাত কোনো গোপনীয়তা নাছিল। সাই বাবাৰ দৰে সৎগুৰুসকলে আমাৰ জ্ঞান চকু মুকলি কৰে, অন্তৰ আত্মাৰ স্বৰ্গীয় সৌন্দৰ্য প্ৰত্যক্ষ কৰাই দিয়ে আৰু আমাৰ ভক্তিৰ বিনম্ৰ কামনা পূৰ্ণ কৰে। যেতিয়া এইবোৰ সম্পন্ন হয়, তেতিয়া আমাৰ ইন্দ্ৰিয় বস্তুৰ প্ৰতি বাসনা নাইকিয়া হয়, বিবেক আৰু বৈৰাগ্যৰ ফল আমাৰ কৰায়ত্ত হয় আৰু সুপ্ত হৈ থকা অৱস্থাতো জ্ঞান অংকুৰিত হয়। বহু বছৰ আগতে কফুৰ্দৰ শাসনকালত সাথে নামৰ এজন লোকে কিছু প্ৰতিষ্ঠা অৰ্জন কৰিছিল। পিছত সেই ৰাজত্ব বম্বে গভৰ্ণৰ লৰ্ড ৰিয়াইয়ে অৱদমিত কৰে, ফলত তেখেতৰ ব্যৱসায়ত অত্যন্ত ক্ষতিগ্ৰস্ত হয়। অস্থিৰ হৈ তেখেতে ঘৰ বাৰী এৰি দূৰ কোনোবা দেশলৈ গুচি যাব বুলি ভাবি লৈছিল। মানুহে সাধাৰণ অৱস্থাত ভগৱানক চিন্তা নকৰে, যেতিয়া দুৰ্দিন আৰু দুৰ্বিপাকত পৰে তেতিয়া উদ্ধাৰৰ বাবে ভগৱানৰ শৰণাপন্ন হয়। যদি তেওঁৰ দুষ্কৃতি শেষ হৈ আহে, তেতিয়া ভগৱানে তেখেতক যিকোনো সাধুৰ সংযোগ কৰাই দিয়ে আৰু সেই সাধুৱেই তেখেতক মুক্তিৰ পথ দেখুৱাই দিয়ে। সাথেৰ লগতো সেয়ে হৈছিলে। সাথেৰ বন্ধুবৰ্গই তেখেতক শিৰডিলৈ গৈ সাই বাবাক লগ পোৱাৰ কথা কৈছিলে। সেই পৰামৰ্শ গ্ৰহণ কৰি 1917 চনত সাথে আহি পালে শিৰডি। শুদ্ধ শাশ্বত ব্ৰহ্মৰূপী সাই বাবাক দেখা পাই তেখেত মন্ত্ৰমুগ্ধ হল আৰু তেখেতৰ মন শান্ত হৈ পৰিল। তেখেতৰ মনৰ চঞ্চলতা যেন দূৰ হল আৰু তেখেতে ভাবিলে যে নিশ্চয় কিবা পূৰ্বজন্মৰ সুকৰ্মৰ ফলতেই আজি সাই দৰ্শন পাইছো, আজি সাইক লগ পাইছো। সাথে আছিল দৃঢ়চিত্ত পুৰুষ। তেওঁ তৎক্ষণাৎ সংকল্প লৈ গুৰুচৰিত অধ্যয়ন আৰম্ভ কৰিলে। যেতিয়া তেওঁৰ সপ্তাহব্যাপী অধ্যয়ন শেষ হল, বাবাই সেই ৰাতিয়ে তেখেতক দেখা দিলে সপোনত। বাবাই গুৰুচৰিত হাতত লৈ তেখেতক কাষত বহুৱাই ব্যাখ্যা কৰিলে। তেওঁ মনোযোগ দি শুনিছে। টোপনি ভঙাৰ পিছত এই সপোনৰ কথা মনত পেলাই খুব আনন্দিত হল। বাবাৰ যে কিমান দয়া, তেওঁৰ নিচিনাকে যিসকল অজ্ঞানত ডুবি আছে তেওঁলোকৰো হৃদয় তেখেতে জগাই তুলিছে। গুৰু চৰিতামৃতৰ সোৱাদ গ্ৰহণ কৰাৰ সুযোগ দিছে। সাথে এই স্বপ্ন দৰ্শনৰ কথা কলে কাকা চাহেব দীক্ষিত। কাকা চাহেব দীক্ষিতে বাবাক গৈ সুধিলে, বাবা আপুনি যে স্বপ্ন দৰ্শন দেখুৱালে সাথেক, এসপ্তাহত তেখেতে পুথিখন সম্পূৰ্ণ কৰিছে, আপুনি কি বিচাৰে? তেতিয়া বাবাই কলে আৰু এসপ্তাহ পঢ়িবলৈ দিয়ে। কাকা চাহেব দীক্ষিতে যেতিয়া সাথেৰ সেই স্বপ্ন দৰ্শনৰ কথা বাবাক কৈ আছিল, সেই সময়তে তাতে হেমত পন্ত বহি আছিলে আৰু হেমত পন্ত তেতিয়া মনে মনে ভাবিলে যে সাথে কিমান ভাগ্যৱান যে তেখেতে এসপ্তাহতে তেখেতৰ বাবাক স্বপ্ন দৰ্শন পালে আৰু জীৱন সাৰ্থক হল। কিন্তু মই 40 বছৰ ধৰি পঢ়ি আছো, ক'ত মইতো কোনো ফলেই পোৱা নাই। হেমত পন্তৰ মনত তেতিয়া কুচিন্তাই ভৰি পৰিছিলে আৰু ঠিক বাবাই বুজি পাইছিলে। তেতিয়া লগে লগে বাবাই তেখেতক কলে, তুমি যোৱা চামাৰ ঘৰলৈ যোৱা, চামাৰ লগত তুমি দুই এষাৰ কথা পাতা আৰু লগতে 15 টকা দক্ষিণা মোলে চামাৰ পৰা লৈ আনিবা। বাবাৰ যিহেতু উপদেশ পালে তাতনো ক'ত বহি থাকিব পাৰে হেমত পন্ত, গল চামাৰ ঘৰলৈ। তেখেতে গৈ দেখে যে চামাই নিত্য কৰ্ম কৰি উঠি দুৱাৰ খুলি দিছে আৰু তেতিয়া তেখেতে কলে যে বাবাই মই মছজিদৰ পৰা আহিছো, বাবাই আপোনাৰ পৰা 15 টকা দক্ষিণা বিচাৰিছে আৰু আপোনাৰ লগত কথা পাতিবলৈ পঠিয়াইছে। তেতিয়া চামাই কলে, আপোনাৰ নিচিনা এজন জ্ঞানী পুৰুষক মইনো আপোনাক কি ধৰণৰ জ্ঞান দিব পাৰো, বাৰু যিহেতু বাবাই কৈছে আপুনি বহক। আৰু হেমত পন্তই দেখা পালে য'ত হেমত পন্তই নাথ ভাগৱতৰ কিছু অংশ সদায় পঢ়িছিল, ঠিক যিটো অংশত লৰালৰিৰ কাৰণে মছজিদলৈ আহিবলৈ দেৰি হোৱাৰ কাৰণে বেলেগ ভক্তৰ লগত আহোঁতে যিখিনিতে তেখেতে এৰিছিলে পঢ়া, সেই পাঠটো তাতেই মেল খাই আছে। তেতিয়া তেখেতে অবাক হল আৰু ভাবিলে হয়তো বাবাই সেই অসমাপ্ত হৈ থকা পাঠটো সম্পূৰ্ণ কৰিবলৈকে
শ্যামাৰ ঘৰলৈ তেখেতক পঠিয়াইছে বুলি তেখেতে পঢ়া আৰম্ভ কৰিলে। পঢ়া আৰম্ভ হল আৰু সুন্দৰকে তেখেতে সেই পাঠটো সম্পূৰ্ণও কৰিলে। ইতিমধ্যে শ্যামা আহি কলে, কওকচোন কেনেকুৱা ধৰণৰ আমি কথা পাতো। তেতিয়া হেমন্ত পন্তই তেখেতক কলে, আপুনি যি কয় আৰম্ভ কৰক। তেতিয়া শ্যামাই কলে, এইখিনি সময়ত মোৰ মনত পৰিছে এটা সুন্দৰ কাহিনীলে। ৰাধাবাই নামেৰে এগৰাকী বৃদ্ধা মহিলা আছিল। বাবাক তেখেতে গভীৰভাৱে ভাল পাইছিল আৰু দৃঢ় সংকল্প কৰিলে যে সাই বাবাক গুৰুৰূপে গ্ৰহণ কৰি উপদেশ লবই লাগিব। সেয়েহে প্ৰতিজ্ঞা কৰিলে যে যিমান দিনলৈকে বাবাই তেওঁক গ্ৰহণ কৰি উপদেশ আৰু গুৰু মন্ত্ৰ নিদিয়ে তেতিয়ালৈকে তেখেতে অন্ন গ্ৰহণ নকৰে। বাবাৰ ভক্তসকলে বাবাক গৈ কলে, বাবা চাওক এই বৃদ্ধাগৰাকীয়ে কি কৰিছে, যাওক আপুনি কিবা এটা কৈ আহক, তেখেতক উপদেশ দি আহক। তেতিয়া বাবাই তেখেতৰ ওচৰলৈ গল আৰু কলে, আপুনি মোৰ মা সম, আপোনাক মই কি গুৰু মন্ত্ৰ দিম, মই নিজেই নিজৰ গুৰুৰ পৰা কোনো মন্ত্ৰ পোৱা নাই। তেতিয়া বাবাই সেই ৰাধাবাই দেশমুখক বাবাৰ নিজৰ এটা অভিজ্ঞতা ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে। আৰু বাবাই কলে, যদি মন দি শুনা তোমাৰ উপকাৰ হব। মোৰ গুৰু আছিলে উচ্চ কোটিৰ সাধু আৰু পৰম কৃপালু। মই তেওঁক অনেক সেৱা কৰিছো, তথাপিও তেওঁ মোৰ কাণত কোনো মন্ত্ৰ দিয়া নাই। এতিয়াও তেওঁৰ সংগ নেৰাকৈ তেখেতৰ সেৱা কৰি আছিলো। যিকোনো উপায়েৰে তেখেতৰ পৰা মই উপদেশ আৰু মন্ত্ৰ লমেই, উপদেশ নিৰ্দেশ আদায় কৰিম। এয়াই আছিল মোৰ একান্ত ইচ্ছা। কিন্তু তেওঁ তেওঁৰ নিজৰ খেয়ালতেই চলিছিল। তেওঁ মোৰ বিভুৰতা ঢাকি 2টা পইচাৰ দক্ষিণা বিচাৰিলে। যদি প্ৰশ্ন কৰা হয় প্ৰকৃত গুৰুৱে কি কিবা দক্ষিণা বিচাৰে, তেনেহলে তেওঁক কেনেকৈ বিষয় বাসনাহীন বুলি কম। কিন্তু আচলতে তেখেতে পইচা বিচৰা নাছিলে। পইচাৰে কি কৰিব তেওঁ? তেখেতৰ এই 2টা পইচা হৈছে, 1 নম্বৰটো হৈছে সুদৃঢ় বিশ্বাস আৰু 2 নম্বৰটো হৈছে বা অধ্যাৱসায়। এই 2টা মই তেখেতক দিছিলো আৰু তেখেত আনন্দিত হৈছিল। 12 বছৰ ধৰি গুৰুৰ আশ্ৰমত আছিলো। তেখেতেই মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে। পবিত্ৰ প্ৰেমৰ আছিল তেওঁ মূৰ্ত প্ৰতিমূৰ্তি। তেওঁক নেদেখিলে মই অস্থিৰ হৈ উঠিছিলো। গুৰুৰ বাহিৰে মোৰ আন কোনো ধ্যান নাছিল। তেওঁ আছিল মোৰ একমাত্ৰ আশ্ৰয়। গুৰুৱে মোৰ পৰা একোৱে আশা কৰা নাছিল, মোক কেতিয়াও অৱহেলাও কৰা নাছিল, বৰঞ্চ সদায় ৰক্ষা কৰি চলিছিল। তেওঁৰ আগতেই থাকো বা দূৰতেই থাকো, তেওঁৰ অভাৱ, তেখেতৰ আশীৰ্বাদৰ কেতিয়াও অভাৱ অনুভৱ কৰা নাছিলো। কাছই যেনেকে নিজৰ পোৱালীক নদীৰ কাষতেই থাকক বা সিপাৰেই থাকক স্নেহময় দৃষ্টিৰে লালন পালন কৰে, ঠিক তেনেদৰে সাধুসকলে আমাক তেখেতসকলৰ প্ৰেমেৰে আৰু আশীৰ্বাদেৰে আমাক লালন পালন কৰে। কাছৰ দৰে গুৰুৰ দৃষ্টিয়েই আমাক আনন্দ দি ৰাখে। এনেধৰণৰ উপদেশ পাই বৃদ্ধাৰ চৈতন্যৰ উদয় হল। তেওঁ বাবাক প্ৰণাম জনাই তেখেতৰ অন্নখন ভংগ কৰিলে। এই কাহিনীটো মন দি শুনি হেমন্ত পন্ত বিস্ময়াবিষ্ট হৈ পৰিল। সাই বাবাৰ এই অপূৰ্ব লীলা তেখেতে প্ৰত্যক্ষ কৰি তেওঁ সৰ্বাংগে পুলকানুভূতি বোধ কৰিলে। কণ্ঠৰুদ্ধ হৈ তেওঁ নিৰ্বাক হৈ পৰিল। তাকে দেখি শ্যামাই সুধিলে, কি হল, আপুনি নিৰ্বাক হৈ গল কিয়? বাবাৰতো এনেকুৱা বহুত কাহিনী আছে। এনে সময়তে মছজিদৰ ঘণ্টা বাজিবলৈ ধৰিল। দুপৰীয়াৰ আৰতিৰ ঘোষণা। শ্যামা আৰু হেমন্ত পন্ত লৰালৰিকৈ মছজিদলৈ গল। বাপু চাহেব যোগে তেতিয়া আৰতি আৰম্ভ কৰিছে। মহিলাসকলে মছজিদৰ ভিতৰত আৰু পুৰুষসকলে মছজিদৰ বাহিৰত ৰৈ আৰতি আৰম্ভ কৰিব ধৰিছে। তাৰপিছত সাই বাবাই হেমন্ত পন্তৰ পৰা শ্যামাই দিয়া 15 টকা দক্ষিণা বিচাৰিলে। তেতিয়া হেমন্ত পন্তই কলে যে শ্যামাই টকাৰ পৰিৱৰ্তে আপোনালৈ 15টা নমস্কাৰ পঠিয়াইছে। বাবাই তেতিয়া সুধিলে, বেছ হব, কোৱাচোন কি কথা পাতিলা? হেমন্ত পন্তই উদ্বিগ্ন হৈ গোটেইখিনি কথা বাবাক কলে আৰু ঠিক সেই সময়তে আৰতিৰ ঘণ্টা বাজনা থকা সত্বেও হেমন্ত পন্তই কলে, এই কাহিনীটোৱে তেখেতৰ অন্তৰত এক বিশেষ ৰেখাপাত কৰিছে। বাবায়ো শুনি সন্তোষ পালে। বাবাই তেতিয়া সুধিলে, সেই কাহিনীৰ তাৎপৰ্য তুমি বুজি পাইছানে? তেতিয়া হেমন্ত পন্তই কলে, হয় বাবা, মই বুজি পাইছো আৰু মোৰ মনৰ অস্থিৰতাও দূৰ হৈছে। মই শান্তি পাইছো আৰু মই সঠিক বাটটো বিচাৰি পাইছো। কথাখিনি শেষ হোৱাৰ লগে লগে আৰতিও শেষ হল। সকলোৱে সমবেত হৈ উচ্চ কণ্ঠ ধ্বনি দিলে। আৰতি শেষত প্ৰসাদ বিতৰণ হল। বাপু চাহেব যোগে নিয়ম অনুসাৰে মিচিৰি লৈ বাবাৰ হাতত দিলে আৰু সেই মিচিৰি বাবাই হেমন্ত পন্তৰ হাতত দিলে আৰু বাবাই কলে, তোমাৰ বাসনা পূৰ্ণ হব, তুমি সুখী হবা। হেমন্ত পন্তই বাবাৰ পৰা সেই মিচিৰিৰ সোৱাদ পালে, কিন্তু আমি পাঠকসকলে এই কথাৰ অমৃত প্ৰসাদ পাইছো। বাবাই কৈছে, কোনো এটা সূত্ৰ বা সম্পৰ্ক নাথাকিলে কোনো কলৈকো নাযায়। যদি আমাৰ ওচৰলৈ কোনোবা প্ৰাণী বা মানুহ আহে, তেওঁলোকক তেতিয়া অসৌজন্য প্ৰকাশ কৰি তেওঁক আঁতৰাই নিদি বৰং যথাযোগ্য সন্মান জনাই অভ্যৰ্থনা কৰিব লাগে।
পিয়াহত আতুৰ হৈ থকাজনক পানী আৰু ক্ষুধাৰ্থজনক আহাৰ, লগতে উলংগজনক কাপোৰ আৰু পথচাৰীৰ ইচ্ছামৰ বাবে নিজৰ বাৰাণ্ডা দান কৰিলে শ্ৰীহৰি সন্তুষ্ট হয়। যদি আমাক কোনোবাই অৰ্থ সাহায্য বিচাৰে, মন নাথাকিলে দিবই নালাগে, কিন্তু তেওঁৰ প্ৰতি কৰ্কশ মাত মতাটো উচিত নহয়। যদি আমাৰ বিৰুদ্ধে কোনোবাই নানা ধৰণৰ কথা কয়, তিতা মাতেৰে প্ৰত্যুত্তৰ দি খং প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। আমি সেই সময়ত ধৈৰ্য ধৰো, তেনেহলে আমি নিশ্চয়কৈ সুখী হম। তুমি আৰু মই এই দুৱেষাৰে শিষ্যক গুৰুৰ পৰা পৃথক কৰি তোলে। এই বাধা অপসাৰিত নোহোৱা পৰ্যন্ত শান্তি সম্ভৱ নহয়। পূৰ্ব জন্মৰ সম্পৰ্কৰ বাবেই আমি এই পৃথিৱীত একত্ৰিত হৈছো। জীৱনৰ এই পৰম সত্যক যোনে জয় কৰিছে, লক্ষ্য স্থানত যোন উপনীত হব পাৰিছে, সেইজনে পৰম সুখী আৰু মৃত্যুঞ্জয়ী হৈছে। ৰাতিপুৱা শোৱাৰ পৰা উঠি যদি আমাৰ মন সুচিন্তাত নিমগ্ন হৈ থাকে বা সৎ চিন্তা মনলৈ আহে, আৰু পিছত সেই গোটেই দিনটোত সেই চিন্তাক যদি ৰূপায়িত কৰা যায়, তেতিয়া বুদ্ধি বৃত্তি প্ৰকাশিত হয়, চিত্তই প্ৰশান্তি লাভ কৰে। তাকে প্ৰমাণ কৰিবলৈ হেমত পন্তই কোনোবা এটা বুধবাৰে তেখেতে মনতে ভাৱ ললে যে মই অহাকালি যিহেতু বৃহস্পতিবাৰ, মই সেই দিনটো ৰাম নাম জপ কৰিম। এই বুলি ভাবি তেওঁ শুবলৈ গল। পিছদিনা পুৱা টোপনিৰ পৰা উঠিয়েই অনায়াসে তেওঁৰ ৰাম নাম মনলৈ আহিল আৰু অতি আনন্দিত হল। মছজিদে বাহিৰে সকলোতে হেমত পন্তই কেৱল ৰাম নাম বুলি পাইছিল। ঔৰংগবাদকাৰে অতি নিষ্ঠাৰে ৰাম নামৰ সুন্দৰ ভজন গাইছে। এনেদৰে ভক্তৰ অভিষ্ট লাভৰ আৰু তেওঁলোকৰ আপদ বিপদৰ পৰা সৰ্বদাই ৰক্ষাৰ উপায় হিচাপে ৰাম নাম বা ইষ্ট নাম জপৰ কাৰ্যকাৰিতা সকলো সাধু সন্তই স্বীকাৰ কৰে আৰু ইয়াৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে। সাই বাবাৰ উপদেশ দিবৰ বাবে কোনো বিশেষ সময় বা স্থানৰ প্ৰয়োজন হোৱা নাছিলে। সাই বাবাৰ এজন ভক্তই আন এজন ভক্তৰ অনুপস্থিতিত খুব বেয়াকে নিন্দা কৰি আছিলে। গুণৰ কথা বাদ দি তেখেতে গুৰু ভাইৰ দুখবিলাক ব্যংগাত্মকভাৱে এনেদৰে প্ৰকাশ কৰিছিল, শ্ৰোতাসকলে বিৰক্তি পাইছিল। সাধাৰণতে দেখা যায় যে মানুহৰ পৰনিন্দা কৰাৰ প্ৰৱণতা থাকে আৰু ইয়াৰ পৰাই ঘৃণা আৰু বিদ্বেষৰ সৃষ্টি হয়। সাধুসকলে কুৎসাখিনি অলপ বেলেগ ধৰণেকে দেখা পায়। তেওঁলোকে কয় ময়লা পৰিষ্কাৰ কৰাৰ বিভিন্ন উপায় আছে আদি, যেনেকৈ মাটি, পানী, চাবোন ইত্যাদি। কিন্তু নিন্দুকৰ ধাৰা একেবাৰে সুকীয়া। তেওঁ তেওঁৰ জিভাৰে অন্যৰ দোষ পৰিষ্কাৰ কৰে। সেয়েহে নিন্দুকজন ধন্যবাদৰ পাত্ৰহে হয়। যেতিয়া সেই ভক্তজনৰ দেখা হল বাবাৰ লগত, তাৰ পিছত বাবাই লেণ্ডীবাগত থিয় হৈ সেই ভক্তজনক কলে, চোৱা সেই গাহৰিটোৱে কি সুন্দৰভাৱে সেই বিষ্ঠা খাই আছে। তোমাৰ চালচলনো সেই একে ধৰণেৰে তুমিও তোমাৰ গুৰু ভাইসকলৰ কুৎসা ৰচনা কৰি ফুৰিছা। বহুত ভাল কাম কৰাৰ পিছত মানুহ হৈ জন্মিছা। এতিয়া যদি এনেভাৱে চলা, তেতিয়াহলে জানো চিৰদি তোমাৰ কিবা কামত আহিব? বাহুল্য। ভক্তজনে এই শিক্ষা গ্ৰহণ কৰি স্থান কৰিছিল। জন্ম মৃত্যুৰ হাতৰ পৰা যোনে পৰিত্ৰাণ পাবলৈ বিচাৰে, তেওঁলোকে শান্ত সংযত মন লৈ ধৰ্মনিষ্ঠ জীৱন যাপন কৰিব লাগিব। মৃত্যুৰ এই পাকচক্ৰৰ পৰা জীৱন মৃত্যুৰ এই পাকচক্ৰৰ পৰা আঁতৰ হবলৈ সাই বাবাই বিভিন্নজন ভক্তক বিভিন্ন কাম অৰ্পণ কৰিছিলে। যেনেদৰে কাৰোবাক তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠিয়াইছিল, কাৰোবাক কৈছিল আধ্যাত্ম ৰামায়ণ পাঠ কৰিবলৈ, কাৰোবাক কৈছিল জ্ঞানেশ্বৰী পাঠ কৰিবলৈ, কাৰোবাক কৈছিল নাম স্মৰণ কৰিবলৈ, কাৰোবাক লীলা শ্ৰৱণ আৰু কাৰোবাক তেওঁৰ চৰণ পূজা কৰিবলৈ কৈছিল, কাৰোবাক বিষ্ণু সহস্ৰ নাম জপ কৰিবলৈ কৈছিল, কাৰোবাক কৈছিল ছন্দোগ্য উপনিষদ বা গীতা পাঠ কৰিবলৈ। তেখেতৰ আদেশ নিৰ্দেশৰ কোনো ঠিকনা নাছিল। সুশৰীৰে উপস্থিত হৈ কাৰোবাক নিৰ্দেশ দিছিল আৰু কাৰোবাক দিছিল সপোনত। সপোনেদি গুৰু ব্ৰহ্মা আদি মন্ত্ৰৰ ব্যাখ্যাও কৰিছিল। বাবাৰ সকলো ধৰণৰ ৰীতি নীতি বৰ্ণনা কৰা অসম্ভৱ। শ্ৰমৰ মৰ্যাদাৰ ক্ষেত্ৰত বাবাই কৈছিল, এদিন দুপৰীয়া ৰাধাকৃষ্ণ মায়ে ঘৰৰ ওপৰলৈ আহি কলে যে সেই জখলাডাল লৈ আনাগৈচোন, জখলাডাল লৈ আনাচোন। বাবাৰ কথা মতে কেইজনমান মানুহে গৈ জখলাডাল লৈ আনিলে আৰু জখলাডাল লৈ আনি ঘৰৰ দেৱালত লগালে। বাবাৰ জখলাডালেৰে এজন ভক্তৰ ঘৰৰ ওপৰলৈ ৰাধাকৃষ্ণ মায়েৰ চাঁদ পাৰ হৈ আৰু এটা কোণা দি নামি আহিল। বাবাৰ কি উদ্দেশ্য আছিল কোনেও বুজিব পৰা নাছিল। ৰাধাকৃষ্ণ মায়ে সেই সময়ত মেলেৰিয়া ৰোগত ভুগি আছিলে। হয়তো ৰাধাকৃষ্ণ মায়েৰ সেই জ্বৰ কমোৱাৰ বাবেই বাবাই এই কাৰ্য কৰিছিল। তাৰ পিছত চাদৰ পৰা নামি আহি বাবাই যোনে জখলা আনি দিলে তেওঁলোকক 2 টকা দিলে। জনে সাহ কৰি প্ৰশ্ন কৰিলে যে ইমান টকা বকচিচ বাবাই কিয় দিলে? তেতিয়া বাবাই কলে যে আনৰ পৰিশ্ৰমৰ ফল আনে লোৱাটো উচিত নহয়। শ্ৰমিকক তাৰ প্ৰাপ্য অৰ্থ অনতি পলমে মুক্ত হস্তে দিব লাগে। ইয়াৰ ফলত ধৰ্মঘট আৰু প্ৰতিষ্ঠান বন্ধ হোৱাৰ আশংকাই নাথাকে, মনোমালিন্যৰ সৃষ্টিও নহয়। ওম সাইৰাম।